শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপোনালোকক মোৰ ইউটিউব চেনেল মনোজ শইকীয়া এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি চমুকৈ FLN কি এই বিষয়ত এটা ভিডিঅ' প্ৰস্তুত কৰি আনিছোঁ। সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত এই বিষয়টো বৰ দৰকাৰী। ইয়াত মই বিষয়টোৰ ধাৰণা, প্ৰয়োজনীয়তা, লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে কৈ যাম। গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব বুলি অনুৰোধ থাকিল। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা মিছন ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি চমুকৈ FLN সম্পৰ্কে বুজাৰ আগতে প্ৰশ্ন হয়, সাক্ষৰতা মানে কি? অৰ্থাৎ লিটাৰেচি মানে কি? ভাষা শিকনৰ কৌশলসমূহ যেনে শ্ৰৱণ, কথন, পঠন, লিখনক প্ৰায়োগিক ক্ষেত্ৰত অনায়াসে প্ৰয়োগ কৰাৰ বাবে লাভ কৰা দক্ষতাকে থোৰতে সাক্ষৰতা বুলি কোৱা হয়। বুনিয়াদী সাক্ষৰতা হ'ল ভাষা শিকনৰ মূল কৌশলসমূহ আয়ত্ত কৰাৰ বাবে প্ৰাৰম্ভিক কৌশলসমূহৰ শিকন আৰু অনুশীলন কৰা। বুনিয়াদী সাক্ষৰতা হৈছে এনে এটা প্ৰক্ৰিয়া যিটোৱে যি পঢ়িব আৰু লিখিবলৈ শিশুৰ নিজাববীয়া প্ৰচেষ্টা আৰু সেইবিলাকৰ নিজা অৰ্থৰ বিকাশ আৰু সাক্ষৰতা কৌশলৰ উদ্দেশ্য সাঙুৰি লয়। আগতীয়া শিশুকালৰ শিক্ষাৰ কৌশলবোৰ নিৰ্মাণত মনোনিৱেশ কৰাটোৱেই হৈছে মূল কথা। ইয়াৰ পাছতে আৰু এটা প্ৰশ্ন হয়, সাংখ্যিকতা কি? দৈনন্দিন জীৱনত গাণিতিক প্ৰয়োগৰ বাবে সংখ্যাৰ ধাৰণাৰ লগতে অন্যান্য গাণিতিক কৌশলসমূহ সামৰা প্ৰক্ৰিয়াই হ'ল সাংখ্যিকতা অৰ্থাৎ নিউমাৰেচি। আনহাতে বুনিয়াদী স্তৰত প্ৰাক সাংখ্যিক ধাৰণাৰ লগত সামৰি লোৱা গাণিতিক কৌশলসমূহৰ ব্যৱহাৰিক প্ৰক্ৰিয়াই হ'ল বুনিয়াদী সাংখ্যিকতা ফাউণ্ডেশ্যনেল নিউমাৰেচি। বুনিয়াদী সাংখ্যিকতাই বোধ ক্ষমতাৰ সামৰ্থ্য আৰু দৈনন্দিন জীৱনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সৰল সাংখ্যিক ধাৰণাসমূহ প্ৰয়োগৰ সামৰ্থ্যক বুজায়। বুনিয়াদী সাংখ্যিকতাই শিশুৰ গণনাৰ দক্ষতা, সংখ্যাৰ বোধ, গাণিতিক চিন্তাধাৰাৰ বিকাশ, সমস্যা সমাধানৰ বাবে সংখ্যাৰ মৌলিক প্ৰক্ৰিয়াসমূহৰ প্ৰয়োগ আৰু সংখ্যাবোধৰ বিকাশত সহায় কৰিব। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অথবা নিউ এডুকেশ্যন পলিচি 2020 আমাৰ পাঠ্যক্ৰমক 5+3+3+4 এই 4টা ভাগত ভাগ কৰিছে। ইয়াৰে প্ৰথম 5 বছৰ হ'ল বুনিয়াদী স্তৰ অৰ্থাৎ প্ৰাক প্ৰাথমিকৰ 3 বছৰ আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণী। 3 বছৰ হ'ল প্ৰস্তুতিমূলক স্তৰ তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আৰু 3 বছৰ হ'ল মজলীয়া স্তৰ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু পিছৰ 4 বছৰ হ'ল মাধ্যমিক স্তৰ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 2025 চনৰ ভিতৰত বুনিয়াদী স্তৰত সাৰ্বজনীন সাক্ষৰতা আৰু সাংখ্যিকতাৰ কৌশলসমূহ আয়ত্ত কৰাৰ বিষয়ত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে আৰু বুনিয়াদী স্তৰত এক জৰুৰীকালীন মিছনৰ পোষকতা কৰিছে। আৰু ইয়াৰ ফলস্বৰূপেই 2021 চনৰ 5 জুলাই তাৰিখে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে নিপুণ ভাৰত অৰ্থাৎ নেশ্যনেল ইনিচিয়েটিভ ফৰ প্ৰফিচিয়েঞ্চি ইন ৰিডিং উইথ আণ্ডাৰষ্টেণ্ডিং এণ্ড নিউমাৰেচি নিপুণ ভাৰত বোধগম্য পঠনৰ সৈতে সাংখ্যিকতাৰ বিকাশৰ বাবে গ্ৰহণ কৰা এক ৰাষ্ট্ৰীয় পদক্ষেপ নিপুণ ভাৰত নামৰ এক মিছন প্ৰৱৰ্তন কৰে। এই মিছনত বুনিয়াদী স্তৰ আৰু তৃতীয় শ্ৰেণীক সাঙুৰি লোৱা হৈছে আৰু আমাৰ অসম চৰকাৰে এই নিপুণ ভাৰতৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আধাৰত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে আৰম্ভ কৰা নিপুণ ভাৰত অভিযানৰ অংশ হিচাপে অসম চৰকাৰে গ্ৰহণ কৰা সাক্ষৰতা আৰু সাংখ্যিকতা অভিযানৰ এক পদক্ষেপ। নিপুণ ভাৰত হৈছে পঠনবোধ আৰু সাংখ্যিকতাবোধৰ ব্যুৎপত্তিৰ বাবে গ্ৰহণ কৰা এক ৰাষ্ট্ৰীয় পদক্ষেপ আৰু এই অভিযানৰ উদ্দেশ্য হৈছে 2026 পৰা 27 বৰ্ষৰ ভিতৰত তৃতীয় শ্ৰেণীৰ অন্তত প্ৰত্যেকজন শিশুৱে যাতে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ অৰ্হতা আৰু কৌশল আয়ত্ত কৰাটো সুনিশ্চিত কৰা। তদুপৰি এই অভিযানে শিশুসকলৰ স্তৰ অনুসৰি পঠন, লিখন আৰু সংখ্যা জ্ঞানৰ অৰ্হতা আহৰণ নিশ্চিত কৰিব। 2021 চনৰ 16 নৱেম্বৰ তাৰিখে নিপুণ অসম অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানৰ মূল উদ্দেশ্যসমূহ হৈছে
শিশুৰ ঘৰুৱা ভাষাৰ জৰিয়তে খেলা-ধূলা, আৱিষ্কাৰ আৰু ক্ৰিয়াভিত্তিক শিক্ষণ শৈলী তেওঁলোকৰ দৈনন্দিন জীৱনৰ বিভিন্ন পৰিস্থিতিৰ সৈতে সংযোগ ঘটাই এক অন্তৰ্ভুক্তিকৃত শ্ৰেণীৰ পৰিৱেশ সুনিশ্চিত কৰা। শিশুসকলক স্বাধীনভাৱে পঠন আৰু লিখনৰ সৈতে জড়িত হ'বলৈ অভিপ্ৰেৰিত কৰা, যাতে তেওঁলোকে বোধৰ সৈতে পঠন আৰু লিখনৰ দক্ষতা আহৰণ কৰিব পাৰে। শিশুসকলক সংখ্যা, জোখ-মাখ আৰু আকৃতিৰ বিষয়সমূহ বুজি সেই বিষয়ে ক'ব পৰা আৰু সাংখ্যিকতা আৰু স্থান সম্পৰ্কীয় বোধৰ দক্ষতাৰ জৰিয়তে তেওঁলোকক স্বতন্ত্ৰভাৱে সমস্যা সমাধানৰ বাবে সক্ষম কৰি তোলা। শিশুসকলৰ পৰিচিত ঘৰুৱা মাতৃভাষাত উচ্চ মানসম্পন্ন আৰু সংস্কৃতিৰ সৈতে জড়িত শিক্ষণ সামগ্ৰীৰ সহজলভ্যতা আৰু ফলপ্ৰসূ ব্যৱহাৰ সুনিশ্চিত কৰা। শিক্ষক, প্ৰধান শিক্ষক, শিক্ষাৰ সমল ব্যক্তি আৰু প্ৰশাসকসকলৰ অবিৰত দক্ষতা বিকাশৰ ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ কৰা। জীৱনজোৰা শিকনৰ শক্তিশালী বুনিয়াদ গঢ়াৰ বাবে শিক্ষাৰ বিভিন্ন অংশীদাৰ যেনে শিক্ষক, অভিভাৱক, শিক্ষাৰ্থী আৰু সমাজ আঁচনি প্ৰস্তুতকৰ্তাৰ লগত সক্ৰিয়ভাৱে জড়িত হোৱা। ইয়াৰ পিছতে এই নিপুণ অসমৰ অৰ্থাৎ FLNৰ প্ৰয়োজনীয়তা হ'ল বুনিয়াদী স্তৰক শিকনৰ ভেটি হিচাপে গণ্য কৰা হয়। সেয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 এই স্তৰক অধিক গুৰুত্বপূৰ্ণ স্তৰ হিচাপে বিবেচনা কৰি স্তৰত সাক্ষৰতাৰ আৰু সাংখ্যিকতাৰ বুনিয়াদী কৌশলসমূহ আয়ত্ত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। বিভিন্ন গৱেষণাই প্ৰকাশ কৰা মতে 6 বছৰ বয়সলৈ শিশুৰ মগজুৰ 80% বিকাশ হয়। বিকাশৰ এই স্তৰত শিশুৰ ভেটি মজবুত কৰাৰ বাবে নিপুণ ভাৰত মিছনৰ প্ৰয়োজনীয়তা অনুধাৱন কৰা হয়। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 2025 চনৰ ভিতৰত বুনিয়াদী স্তৰত সাৰ্বজনীন সাক্ষৰতা আৰু সাংখ্যিকতাৰ কৌশলসমূহ আয়ত্ত কৰাৰ বিষয়ত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে আৰু বুনিয়াদী স্তৰত এক জৰুৰীকালীন মিছনৰ পোষকতা কৰাৰ ফলস্বৰূপে এই মিছন আৰম্ভ কৰা হৈছে। আৰু সাক্ষৰতা আৰু সাংখ্যিকতা মিছন অৰ্থাৎ FLNৰ লক্ষ্য হ'ল এই মিছন অনুসৰি 2026 আৰু 27 চনৰ অন্তত ছাত্ৰ ছাত্ৰীয়ে আয়ত্ত কৰিবলগীয়া সাক্ষৰতা আৰু সাংখ্যিকতাৰ শিকনৰ লক্ষ্য স্থিৰ কৰিছে। শ্ৰেণী অনুসৰি ভাষা আৰু গণিতৰ শিকনৰ লক্ষ্যসমূহ হ'ল ইয়াৰ PP1 প্ৰথম 5টা বৰ্ষৰ তাৰে 3টা হ'ল PP1, PP2 আৰু PP3। ইয়াৰ PP3ক বাল বাটিকা শ্ৰেণী বুলি কয়। এই স্তৰত ভাষা ধ্বনি অনুসৰি আখৰ চিনাক্ত কৰিব পৰা আৰু 2-3টা আখৰযুক্ত শব্দ পঢ়িব পৰা আৰু গণিতৰ ক্ষেত্ৰত বা সাংখ্যিকতাৰ ক্ষেত্ৰত 9লৈকে সংখ্যা পঢ়িব তথা লিখিব পাৰিব। সংখ্যা, বস্তু আৰু আকৃতি ক্ৰমত সজাব পৰা। ইয়াৰ পাছত আহিলে প্ৰথম শ্ৰেণীত ভাষা 4-5টা শব্দযুক্ত বাক্য পঢ়িব পৰা হোৱাৰ লগতে বয়স উপযোগী অচিনাকি বাক্য পঢ়িব পৰা। গণিতৰ ক্ষেত্ৰত 99লৈকে সংখ্যা ব্যৱহাৰ কৰি সাধাৰণ যোগ বিয়োগৰ সমস্যা সমাধান কৰিব পৰা। আৰু দ্বিতীয় শ্ৰেণীত ভাষা অৰ্থৰে সৈতে 45-60টা শব্দ প্ৰতি মিনিটত পঢ়িব পৰা হোৱা আৰু গণিতৰ ক্ষেত্ৰত 999লৈকে সংখ্যা পঢ়িব আৰু লিখিব পৰাৰ লগতে 99লৈকে সংখ্যাৰ বিয়োগ কৰিব পৰা। তৃতীয় শ্ৰেণীত ভাষা ক্ষেত্ৰত হ'ব অৰ্থৰ সৈতে 60টা শব্দ প্ৰতি মিনিটত পঢ়িব পৰা হোৱা আৰু গণিতৰ ক্ষেত্ৰত 9999লৈকে সংখ্যা পঢ়িব আৰু লিখিব পৰাৰ লগতে সাধাৰণ পূৰণৰ সমস্যা সমাধান কৰিব পৰা। এতিয়া সাক্ষৰতাৰ ক্ষেত্ৰত কেইটামান কৌশল স্থিৰ কৰিছে আৰু সেই অৰ্থাৎ ষ্ট্ৰেটেজিজ অফ লিটাৰেচি। বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা মিছনৰ সাক্ষৰতাৰ বাবে কেইটামান উপাংশ বা কম্পনেণ্ট নিৰ্ধাৰণ কৰিছে। এই উপাংশ কেইটা হ'ল সাক্ষৰতাৰ ক্ষেত্ৰত 9টা। তাৰে প্ৰথমটো হৈছে মৌখিক ভাষাৰ বিকাশ, অৰেল লেংগুৱেজ ডেভেলপমেণ্ট। দ্বিতীয়টো হৈছে পঠনবোধ বা ৰিডিং কম্প্ৰিহেনশ্যন। 3 নম্বৰত হ'ল ছপাৰ ধাৰণা, কনচেপ্ট এবাউট প্ৰিণ্ট। 4 নম্বৰত হ'ল শব্দ ভাণ্ডাৰ, ভকেবুলাৰী। আৰু 5 নম্বৰত হ'ল লিখন অৰ্থাৎ ৰাইটিং। 6 নম্বৰত হ'ল ধ্বনিগত সচেতনতা, ফ'ন'লজিকেল এৱাৰনেছ। 7 নম্বৰত পাঠ উদ্ধাৰ বা ডিকোডিং। 8 নম্বৰত পঠন সাৱলীলতা বা ৰিডিং ফ্লুৱেঞ্চি। 9 নম্বৰত পঠন সংস্কৃতি,
অৰ্থাৎ পঠনৰ অভ্যাস গঢ়ি তোলা কালচাৰ অফ ৰিডিং বা ইনক্লাইনেশ্যন টুৱাৰ্ডছ ৰিডিং লগতে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বুনিয়াদী সাংখ্যিকতা আৰু গাণিতিক কৌশলৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ উপাংশ বা কম্পোনেণ্ট নিৰ্ধাৰণ কৰিছে ইয়াৰ বাবে 7টা কম্পোনেণ্ট আৰু সেইকেইটা হ'ল 1 নম্বৰ প্ৰাক সাংখ্যিক ধাৰণা অৰ্থাৎ প্ৰি নাম্বাৰ কনসেপ্ট দ্বিতীয়তে সংখ্যা আৰু সংখ্যাৰ প্ৰক্ৰিয়াসমূহ নাম্বাৰছ এণ্ড অপাৰেশনছ অফ নাম্বাৰছ 3 নম্বৰ আকৃতি আৰু স্থানিক বোধ shapes and spatial understanding 3 নম্বৰত 4 নম্বৰত জোখ মাখ মেজাৰমেণ্ট আৰু 5 নম্বৰত তথ্যৰ ব্যৱহাৰ বা ডাটা হ্যান্ডলিং 6 নম্বৰত আহিলে চানেকি বা প্যাটাৰ্নছ আৰু 7 নম্বৰত গাণিতিক যোগাযোগ বা ম্যাথমেটিক্যাল কমিউনিকেশন আজিৰ ভিডিওটো ইমানেই পৰৱৰ্তী ভিডিওত বেসিক প্ৰিন্সিপলছ অফ লিটাৰেসি এণ্ড লাৰ্নিং অৰ্থাৎ সাক্ষৰতা শিকনৰ মৌলিক প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰিম ছাৰ বাইদেউসকল এফএলএন সম্পৰ্কে ভালদৰে বুজি শ্ৰেণীকোঠাত প্ৰয়োগ কৰিলে আকাংক্ষিত ফল লাভ কৰিবলৈ সক্ষম হ'ব শেষত আপোনালোকৰ সুস্বাস্থ্য কামনাৰে মনোজ শইকীয়া